কেনে আছে সোনম ৱাংচুক যুৱ প্ৰজন্মৰ সুস্থ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত দেশৰ শিক্ষা ব্যৱস্থাক অধিক পুতৌ লগা কৰি তোলা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে 20 দিনৰ অনশনৰ অন্ততো হাৰ নমনা সোনম ৱাংচুকৰ শৰীৰৰ অৱস্থা কেনে কোন বিৰোধী নেতাই ৱাংচুক সন্দৰ্ভত কি মন্তব্য কৰিলে অসমত ৱাংচুকলৈ সমৰ্থন জনাই কোনে পালন কৰিলে অনশন কাৰ্যসূচী সবিশেষ ৰাউণ্ড আপ ব্লকত ষ্টুডিঅ'ত মই পিকু হাজৰিকা মুখ্য খবৰসমূহৰ মাজলৈ যোৱাৰ পূৰ্বে চাই লোৱা হওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সোনম ৱাংচুকৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা নাছিল 3 ইডিয়টছ ছবিখন নিৰ্মাণ কৰা সময়লৈকে সোনম ৱাংচুকৰ বিষয়ে অৱগত নাছিল আমিৰ খান ৰাজকুমাৰ হিৰানীৰ এক অনুষ্ঠানত সোনম ৱাংচুকৰ সন্দৰ্ভত এই মন্তব্য অভিনেতা আমিৰ খানৰ দাম বৃদ্ধি হলে মানুহে কমকৈ খালে মানুহৰ স্বাস্থ্য ভাল হ'ব খুৰাৰ দাম বৃদ্ধি সন্দৰ্ভত আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাৰ মন্তব্য যিকোনো প্ৰকাৰে মই 20 জুলাইলৈকে জীয়াই থাকিম যাতে আপোনালোকৰ সৈতে একেলগে সংসদ চলো অভিযানত অংশগ্ৰহণ কৰিব পাৰো যদি 20 জুলাই সংসদ চলো অভিযান বিফল হয় তেতিয়া মই ভূত হৈ আকৌ আহিম জীৱনৰ কঠিন সময়ত সোনম ৱাংচুকৰ দেশবাসীক উদ্দেশ্যি দিয়া চমু ভাষণ পুনৰ কংগ্ৰেছ নেতা পৱন খেৰাক তলব অসম আৰক্ষীৰ অপৰাধ শাখাৰ আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছ নেতাগৰাকীক ৰিণিকী ভূঞা শৰ্মাৰ এজাহাৰৰ ভিত্তিত 4/26 নম্বৰ গোচৰত পৱন খেৰাৰ বিৰুদ্ধে চলিছে তদন্ত পূৰ্বে দুবাৰকৈ ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হৈছিল পৱন খেৰা প্ৰতিবাদত উত্তাল যন্ত্ৰ মন্ত্ৰ সোনম ৱাংচুকৰ অনশনৰ 20 দিন হঠাৎ দিল্লী আৰক্ষীৰ আয়ুক্ত হিচাপে নিযুক্তি IPS বিষয়া অনুৰাগ কুমাৰক সতীশ গোলেছাৰ ঠাইত নিযুক্তি অনুৰাগ কুমাৰক আহিছো দিনটোৰ মুখ্য খবৰকেইটাৰ মাজলৈ প্ৰথমে শুনি লওক সোনম ৱাংচুকে জনতাক উদ্দেশ্যি কৰা কিছু মন্তব্য बाहर से कमजोर हूँ मगर अंदर से बहुत मजबूत हूँ और मुझे उम्मीद है आप लोग अंदर बाहर दोनों से बहुत मजबूत हैं तो ये मजबूती हमें चाहिए 20 जुलाई को जब हम बहुत ही शांतिपूर्ण तरीके से मार्च निकालेंगे संसद तक और हम सब एक साथ चलेंगे और देश के लोकतंत्र के मंदिर में अपने फरियाद सुनाएंगे अपनी प्रार्थना सुनाएंगे आप सब चलेंगे हमारे साथ वादा तो फिर मैं किसी भी तरह 20 जुलाई तक जिंदा रहूंगा और नहीं आए और 20 जुलाई सफल नहीं रहा तो मैं भूत बन के आऊंगा धन्यवाद 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 অনশনে 20 দিনত ভৰি দিয়াৰ পাছতো হাৰ মনা নাই প্ৰখ্যাত উদ্ভাৱক পৰিৱেশ কৰ্মী সোনম ৱাংচুক নিজৰ শৰীৰ দুৰ্বল হোৱাৰ পাছতো দেশৰ জনতাক শক্তিশালী হৈ থকাৰ আহ্বান ৱাংচুকৰ যিকোনো পৰিস্থিতিত মই 20 জুলাইলৈকে জীয়াই থাকিম যাতে আপোনালোকৰ সৈতে একেলগে সংসদ চলো সমতলত অংশগ্ৰহণ কৰিব পাৰো 20 জুলাইলৈ জীয়াই নাথাকিলে মই ভূত হৈ হলেও আহিম মই বাহিৰৰ পৰা দুৰ্বল হলেও ভিতৰৰ পৰা বহুত শক্তিশালী দিনক দিনে অধিক অৱনমিত হৈছে সোনম ৱাংচুকৰ স্বাস্থ্য 20 দিনৰ অনশনৰ অন্ততো হাৰ মনা নাই প্ৰসিদ্ধ উদ্ভাৱক পৰিৱেশ কৰ্মীগৰাকীয়ে বৰঞ্চ 20 জুলাইত হ'বলগীয়া সদন চলো কাৰ্যসূচীলৈকে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দিলে দেশৰ জনতাক দেশৰ এনে এজন মানৱ সম্পদক লৈ কি চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে সোনম ৱাংচুকৰ অৱনমিত দেহৰ অৱস্থাক লৈ বৰ্তমানলৈকে চকু খোল খাইছে বহু ৰাজনৈতিক নেতাৰ ৱাংচুকক অনশন ত্যাগ কৰিবলৈ অনুৰোধ বিৰোধী ৰাজনৈতিক নেতাৰ 20 দিন অনশনত থকাৰ পাছতো যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাছিল ৰাজনৈতিক দলৰ নেতাসকলৰ সময় বাগৰৰ সমান্তৰালকৈ সোনম ৱাংচুকৰ স্বাস্থ্য অধিক অৱনমিত হোৱা বাতৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম লগতে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই অৱশেষত ৱাংচুকলৈ সমৰ্থন জনালে বিৰোধী ৰাজনৈতিক নেতাই আজি যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদত গৈ উপস্থিত হলগৈ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেৰা কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদলৈ কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰদান নকৰা সন্দৰ্ভত বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছিল ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অৱশেষত শুকুৰবাৰে সোনম ৱাংচুকৰ কাষত থিয় দিয়ে পৱন খেৰা যন্ত্ৰ মন্ত্ৰত উপস্থিত হৈ এক প্ৰকাৰ সোনম ৱাংচুকক অনশন ভংগৰ আহ্বান জনালে পৱন খেৰাৰ মন্তব্য আপোনাৰ জীৱন বিপদজনক কৰি নুতুলিব এইখন চৰকাৰ এনেকুৱা নহয় যে গণতান্ত্ৰিক ভাষা শুনিব আৰু তাক সন্মান জনাব বৃহস্পতিবাৰে যন্ত্ৰ মন্ত্ৰত উপস্থিত হৈ আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ দাবী সোনম ৱাংচুকক দেশৰ শিক্ষামন্ত্ৰী বনাব লাগে
সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও সোণম ৱাংচুকৰ অনশন ভংগৰ বাবে আহ্বান জনায় সমান্তৰালকৈ সমাজবাদী পাৰ্টিৰ নেতা ডিম্পল যাদৱ আপৰ নেতা সঞ্জয় সিং সৌৰভ ভৰদ্বাজেও সোণম ৱাংচুকৰ প্ৰতি সঁহাৰি জনায় আনফালে সোণম ৱাংচুকৰ অনশনক কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সৰব জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ ৰাজনীতিত মানৱতা আৰু কৰোণাৰ স্থান থকা উচিত বুলি কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰীয়েও প্ৰসিদ্ধ পৰিৱেশ কৰ্মীগৰাকীক অনশন ভংগৰ আহ্বান জনাইছে কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰখনৰ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই আনফালে 20 জুলাই পৰ্যন্ত জিয়াইহে থাকিব বুলি ঘোষণা কৰিছে ৱাংচুকে 20 জুলাই পাছত কি হ'ব সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই কিন্তু সোণম ৱাংচুকৰ এই প্ৰতিবাদৰ মূল্য কি ৱাংচুকৰ জীৱনৰ মূল্য কি কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সেয়াহে এই সময়ৰ ডাঙৰ প্ৰশ্ন অথবা বিৰোধী ৰাজনৈতিক দলৰ নেতাৰ কথাত অনশন ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰিবনে প্ৰসিদ্ধ উদ্ভাৱক পৰিৱেশবিদগৰাকীয়ে আহিছো পৰৱৰ্তী খবৰলৈ সোণম ৱাংচুকৰ সমৰ্থন অনশনত বহা মহাত্মা গান্ধীৰ লগত আলোচনাত বহিছিল ব্ৰিটিছ গুৱাহাটীৰ ৰাজপথত ৱাংচুকৰ সমৰ্থনত জনতা মানৱতাহীন চৰকাৰৰ ময়মতালিক তীব্ৰ ভাষাৰে গৰিহণা শীঘ্ৰেই সোণম ৱাংচুৰ সৈতে আলোচনাত বহক মোদী চৰকাৰ ৰাজনীতিৰ ঊৰ্ধলৈ গৈ জীৱন ৰক্ষা কৰক সোণম ৱাংচুকৰ 20টা দিন পাৰ হ'ল সোণম ৱাংচুকৰ অবিৰত অনশনৰ ক্ৰমাৎ জটিল হৈ পৰিছে বিশিষ্ট শিক্ষাবিদগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিন্তু সোণম ৱাংচুকৰ অবিৰত অনশনৰ প্ৰতি তিলমানৰ ভ্ৰক্ষেপ নাই কেন্দ্ৰৰ মোদী চৰকাৰৰ প্ৰতিবাদৰ ভাষা নুবুজে মোদী চৰকাৰে মানৱতাৰ যেন অৰ্থই নাজানে বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই ময়মতালিৰ বিৰুদ্ধে প্ৰতিবাদ গুৱাহাটীত শুক্ৰবাৰে এছএফআই আৰু ডিৱাইএফআইৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী নেহেৰু পাৰ্কৰ সন্মুখত প্ৰতিবাদত অংশ লৈ মাইনী মহন্তৰ দাবী যিকোনো প্ৰকাৰে জীয়াই ৰাখক সোণম ৱাংচুকক চলচ্চিত্ৰ নিৰ্মাতা অভিনেতা হিমাংশু প্ৰসাদ দাসেও অংশ লয় এই প্ৰতিবাদত শুক্ৰবাৰে ৰূপায়ণ হোৱা প্ৰতিবাদী কাৰ্যসূচীত সোণম ৱাংচুকৰ প্ৰতি সংহিতা প্ৰকাশ কৰি প্ৰতিবাদকাৰী দাবী সোণম ৱাংচুকৰ সৈতে আলোচনাত বহক মোদী চৰকাৰ মানি লওক সোণম ৱাংচুকৰ এটা দাবী আহিছো পৰৱৰ্তী খবৰলৈ বিজেপিৰ শাসনে অসন্তুষ্ট কৰিছে সৰ্বস্তৰৰ জনতাক বিশেষকৈ সচেতন মহলৰ বাবে কঠিন হৈ পৰিছে বিজেপিৰ শাসন মানি চলা বিজেপিৰ শাসনত হোৱা পেপাৰ লিকৰ বিৰোধিতাৰে যোৱা 19 দিনে অনশন কৰি আছে সোণম ৱাংচুকে কিন্তু দেশৰ প্ৰসিদ্ধ শিক্ষক বৈজ্ঞানিক পৰিৱেশ কৰ্মীগৰাকীৰ প্ৰতি কোনো সহানুভূতি নাই মোদী চৰকাৰৰ মোদী আৰু বিজেপিৰ বাবে ৱাংচুকৰ জীৱনতকৈ যেন অধিক মূল্যৱান ধৰ্মেন্দ্ৰ প্ৰধানৰ চকী বিজেপিৰ বাবে গণতন্ত্ৰতকৈ অধিক গুৰুত্বপূৰ্ণ নিজৰ অহংকাৰ মোদী চৰকাৰৰ এই অহংকাৰ অযুক্তিকৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছে বৈজ্ঞানিক মহলো যাৰ পৰিপ্ৰেক্ষিতত হুৰাহুৰে পদত্যাগ কৰিছে দেশৰ বৈজ্ঞানিকসকলে যোৱা কেইটামান মাহৰ ভিতৰত ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ত্যাগ কৰিছে 100ৰো অধিক বৈজ্ঞানিকে যাৰ ফলশ্ৰুতিত প্ৰভাৱিত হৈ ইছৰোৰ বিভিন্ন অভিযান এনে ক্ষেত্ৰত উপায়হীন হৈ বৈজ্ঞানিক নিয়ন্ত্ৰণৰ চেষ্টা বিজেপি চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে কঠোৰ কৰিলে বৈজ্ঞানিকৰ পদত্যাগ প্ৰক্ৰিয়া উল্লেখনীয়ভাৱে মাত্ৰ কেইটামান মাহৰ ভিতৰত 100তকৈও অধিক বৈজ্ঞানিকে পদত্যাগ কৰাত বাধাগ্ৰস্ত হৈছে গগনযানকে আদি কৰি ইছৰোৰ বিভিন্ন অভিযান এনে পৰিপ্ৰেক্ষিতত গ্ৰুপ এৰ বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ পদত্যাগৰ ক্ষেত্ৰত চৰকাৰে বলবৎ কৰে কঠোৰ নিয়মাৱলী এই সন্দৰ্ভত চৰকাৰে প্ৰকাশ কৰিছে এক বিশেষ স্মাৰক পত্ৰ কেন্দ্ৰীয় চৰকাৰে ইউআৰ ৰাও স্যাটেলাইট সেন্টাৰ বিক্ৰম সাৰাভাই স্পেচ সেন্টাৰলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা য'ত এ গ্ৰেড বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়ৰ পদত্যাগ বা স্বেচ্ছামূলক অৱসৰ পত্ৰ নিয়মিতভাৱে গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিশেষকৈ গগনযান অথবা এনেকুৱা গুৰুত্বপূৰ্ণ অভিযানৰ লগত জড়িত বৈজ্ঞানিকসকলৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিবলৈ কোৱা হৈছে এই নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে এতিয়াৰে পৰা তলৰ পৰ্যায়ৰ বৈজ্ঞানিক বা অভিজ্ঞ যদি পদত্যাগ কৰিব বিচাৰে তেন্তে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব লাগিব মহাকাশ বিভাগলৈ উল্লেখ্য যে 2020 চনত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছিল এই বিশেষ নিৰ্দেশনা এই নিৰ্দেশনাত মতে ইছৰো সঞ্চালকক বৈজ্ঞানিক অভিযন্ত্ৰৰ পদত্যাগ পত্ৰ গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছিল কিন্তু শেহতীয়াকৈ 100ৰো অধিক বৈজ্ঞানিকে পদত্যাগ কৰাৰ পিছতেই এই নিৰ্দেশনা উঠাই লৈছে চৰকাৰে তাৰ সলনি প্ৰদান কৰিছে নতুন নিৰ্দেশনা যাৰ অধীনত কঠোৰ কৰা হয় ইছৰোৰ বৈজ্ঞানিকৰ পদত্যাগ প্ৰক্ৰিয়া ইউআৰএছচি বিএছএছচিৰ লগতে সতীশ ধাৱান স্পেচ চেণ্টাৰ লিকুইড প্ৰপালচন সিস্টেমছ চেণ্টাৰ দ্য স্পেচ এপ্লিকেশ্যন চেণ্টাৰ দ্য নেশ্যনেল ৰিম'ট সেন্সিং চেণ্টাৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক আৰু মাষ্টাৰ কণ্ট্ৰল ফেচিলিটিছলৈও চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা পৰোক্ষভাৱে ক'লে বৈজ্ঞানিকৰ পদত্যাগত উপায়হীন হৈ এনেকৈ বৈজ্ঞানিকক নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে চৰকাৰে কিন্তু এই সকলোবোৰে এটা কথা স্পষ্ট কৰে যে মোদীৰ শাসনত অসন্তুষ্ট হৈ পৰিছে দেশৰ সকলো পক্ষ সাধাৰণ জনতাৰ পৰা শীৰ্ষ বৈজ্ঞানিকলৈ সকলো অসন্তুষ্ট হৈছে মোদীৰ শাসনত ইমানতে ষ্টুডিঅ' মজিয়াৰ পৰা মই পিকুৱে বিদায় লৈছো অধিক তথ্যৰ বাবে চাই থাকক দ্য ক্ৰছ কাৰেণ্ট ধন্যবাদ